নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ 3,40,000 মেট্ৰিক পৰীক্ষা দিয়া পৰীক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে সমাজ বিজ্ঞান বিষয়ত সকলোকে অতিৰিক্ত নম্বৰ দি পাছ কৰাই দিয়া হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু সমাজ বিজ্ঞান প্ৰশ্নৰ আৰ্হি হলনি হোৱাৰ বাবে প্ৰশ্ন কাকতখন বহুত টান হৈছে যাৰ বাবে বহুত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে সমাজ বিজ্ঞান বিষয়ত পাছ কৰাই দিব লাগে বুলি এক প্ৰকাৰৰ দাবী জনাইছিল যত শিক্ষা সংসদে কোনো মাতমতা নাই কিন্তু এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে দিছে ভাল খবৰ প্ৰশ্নৰ আৰ্হি হলনি আৰু অধিক টান অহাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীকে সমাজ বিজ্ঞান বিষয়ত অতিৰিক্ত নম্বৰ দি পাছ কৰাই দিয়া হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কৈছে যে দৌলত যাওতে মোক এগৰাকী কণমানি ভাগিনীয়ে কৈছিল যে এইবাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন বহুত টান হৈছে গতিকে মোক 10 নম্বৰ এক্সট্ৰা দিব লাগিব কেৱল এয়াই নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া নগাঁৱলৈ গৈছিল তাতেও এগৰাকী ভাগিনে একেই কথা কৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে গতিকে ভাগিনৰ এই অনুৰোধৰ গুৰুত্ব দি মুখ্যমন্ত্ৰীয়ে সেবাৰ চেয়াৰমেনৰ সৈতে বহু সময় কথা পাতি সিদ্ধান্ত ললে যে এইবাৰ বিশেষকৈ 2025 বৰ্ষৰ মেট্ৰিকৰ সমাজ বিজ্ঞানৰ বিষয়ত যেহেতু টান হৈছে সমাজ বিজ্ঞান বিষয়টো যেহেতু অলপ কঠিন হৈছে সেইভাবে মুখ্যমন্ত্ৰী নিজে সেবাৰ চেয়াৰমেনৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু সিদ্ধান্ত লৈছিল যে এইবাৰ ছাত্ৰ ছাত্ৰীসকলক সমাজ বিজ্ঞানত এক্সট্ৰাকৈ 10 নম্বৰ দিয়া হ'ব লগতে কোৱা হৈছে যে চেয়াৰমেনৰ সৈতে বহু সময় কথা পাতিছিল যে সমাজ বিজ্ঞান বিষয় লৈ কোনো শিক্ষাৰ্থীয়ে চিন্তা কৰিব নালাগে সকলোকে অতিৰিক্ত নম্বৰ দি পাছ কৰাই দিয়া হ'ব আৰু আমাৰ হাতত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আছে কিন্তু এতিয়া প্ৰশ্ন আহে যে সকলো ছাত্ৰ ছাত্ৰীকে বিশেষকৈ সমাজ বিজ্ঞানত 10 নম্বৰ কৈ দিয়া হ'ব নে লগতে মুখ্যমন্ত্ৰী উল্লেখ কৰিছে তোমালোকে ভিডিওটো ভালদৰে চাবা মুখ্যমন্ত্ৰীৰ ভাষ্যখিনি ভালদৰে শুনিবা আসলতে মুখ্যমন্ত্ৰীয়ে কি কৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে যিসকল ছাত্ৰ ছাত্ৰীৰ বাকি পৰীক্ষাবিলাক ভাল হ'ব বাকি বিষয়ৰ পৰীক্ষাবিলাক ভাল হ'ব সেই সকলক এক্সট্ৰা 10 মাৰ্ক কৈ দিয়া হ'ব এতিয়া তোমালোকৰ যদি গণিত বা বিজ্ঞান বা তোমালোকৰ যি কেটা তোমালোকৰ বিষয় আছে ইংৰাজী বিষয় যদি তোমালোকৰ সেইবিলাক পৰীক্ষাও বেয়া হৈছে তেনেহলে তোমালোকে 10 নম্বৰ এক্সট্ৰা 10 নম্বৰ তোমালোকে সমাজ বিজ্ঞানত লাভ নকৰিবা এই কথাটো হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে যিসকল ছাত্ৰ ছাত্ৰী আন বিষয়ত ভাল নম্বৰ লাভ কৰিব বা ভাল নম্বৰ পাব সেই সকল ছাত্ৰ ছাত্ৰী যদি সমাজ বিজ্ঞানত বেয়া কৰে যদি সমাজ বিজ্ঞানৰ ফলাফল বেয়া কৰে কম নম্বৰ লাভ কৰে তেনে ছাত্ৰ ছাত্ৰীক এক্সট্ৰাকৈ 10 মাৰ্ক দিয়া হ'ব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ হাতত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে তোমালোকে ভালদৰে চালে গম পাবা আসলতে 10 নম্বৰ এক্সট্ৰাকৈ কোন সকল শিক্ষাৰ্থীক দিয়া হ'ব দৌলত যাওতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিল যে মামা এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব নগাঁৱলৈকে যাওতে 16 তাৰিখে নগাঁৱত গৈছিলো তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে আৰু বৰদুৱাটো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিল মই প্ৰত্যেকটো কথাই সিৰিয়াসলি লওঁ গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলো যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ন বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ন বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্নটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহলে কেনেকৈ হ'ব হেতুটো হ'ব নোৱাৰে সেই কাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছো যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয় তেতিয়াহলে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও
ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছো যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহলেও আমি যাতে কিছু হলেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰো। মই ভাবো যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব।